Good morning everyone. Welcome to my another mini vlog. আপোনালোকক সকলোকে মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিলোঁ, লগতে পানী গিলাচো খাই ল'লোঁ গৰম পানী। যেহেতু আজি মোৰ উইক অফ, সেইবাবে আজি উঠা খুবেই দেৰি, মানে প্ৰায় 10টামান বাজি গৈছে আৰু বিশেষকৈ উইক অফ দিনাখন উঠা সদায় দেৰিয়ে থাকে। এয়া পাকঘৰলৈ আহি মাৰ লগত অকণমান লাগি আছোঁ, তেওঁ মোক কিন্তু ভিডিঅ' উলিয়াবলৈ মনা কৰিছে দেই। ৰাতিপুৱা শুই উঠি গাখীৰ চাহ একাপ কাৰ প্ৰিয় বাৰু, মানে মোৰ কাৰণেতো সঁচাকৈ মেণ্ডেটৰী। এয়া মোৰ ব্ৰেকফাষ্ট। গাখীৰ চাহ একাপ আৰু কাৰ প্ৰিয় জনাবচোন। অকণমান অনলাইন কামো কৰা হ'ল, লগতে এইফালে গা পা ধুই মই অকণমান স্কিন কেয়াৰ কৰি ল'লোঁ। মানে মোৰ এফালে যাব লগা আছে, মানে মোৰ এটা ক্লাছ দিয়া হৈছে, যিহেতু মই ইনষ্টিটিউশ্যনত পাৰ্ট টাইমকৈ এজ এ টিউটৰ হিচাপে কৰোঁ। সেইবাবে দেখিছেনে ইমান ফাষ্ট ফৰৱাৰ্ডত মই মেকআপ কৰি আছোঁ। মুখত পাউডাৰ ক্ৰীম সানি সেয়া মই অকণমান ৰেডি হৈ গ'লোঁ, আৰু লগতে মই অকণমান এইডোখৰত অকণমান গুণগুণাই আছোঁ গান কেইটামান, কাৰণ মোৰ সুৰটো ইমানেই ধুনীয়া যে মই মাজে মাজে গুণগুণাই থাকোঁ। কিন্তু নহয় তেনেকুৱা, মই নিজেই গান শুনি নিজেই শুনি থাকোঁ। এয়া মই ৰেডি হৈ গ'লোঁ যাবলৈ কাৰণে, আৰু লগতে মোৰ আজি যোনটো ক্লাছ আছে, সেই ক্লাছৰ বাবে যোনখিনি বুকছ লাগে সেইখিনি মই ভৰাই লৈছোঁ যাতে পাহৰি নাযাওঁ। এটা ফিট চেক কৰা হৈছে, লগতে খুব কৰ্ডৰ অৱশ্যে টাইমো মোৰ ওচৰত নাই, আৰু সেইবাবে এতিয়া যাবলৈ ওলাইছোঁ ঘৰৰ পৰা। এয়া মই নিজৰ ইনষ্টিটিউশ্যনত পাই গ'লোঁ। এই ক্লাছলৈ সোমাই ক্লাছ কৰাবলৈ আৰম্ভ কৰিলোঁ, আৰু লগতে মই চকুটো মেলি একদম তেলেককৈ চায়ো আছোঁ মোৰ ষ্টুডেণ্টখিনিলৈ। আজি যিহেতু এটাই ক্লাছ আছিলে, সেইবাবে উভতি আহিলোঁ, লগতে মই মিনি ব্লগটো সামৰি নিছোঁ।